নমস্কাৰ আপোনালোকক পুনৰবাৰ ৰিচি টু ষ্টাডি চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত আপোনালোকৰ মাজলৈ কেইটামান সাধাৰণ জ্ঞানৰ অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন এনচাৰ লৈ আহিছোঁ। আজিৰ ভিডিঅ'টিৰ প্ৰথমটি কুৱেশ্যন হৈছে অসম নাট্য সন্মিলনৰ প্ৰথম সভাপতি কোন আছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ বিষ্ণুপ্ৰসাদ ৰাভা। মনত ৰাখিব অসম নাট্য সন্মিলনৰ প্ৰথম সভাপতি হৈছে বিষ্ণুপ্ৰসাদ ৰাভা। নেক্সট কুৱেশ্যনটিত আছে প্ৰান্তিকৰ প্ৰতিষ্ঠাপক আৰু মুখ্য সম্পাদক কোন আছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া। মনত ৰাখিব প্ৰান্তিকৰ প্ৰতিষ্ঠাপক আৰু মুখ্য সম্পাদক হৈছে ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া। নেক্সট কুৱেশ্যনটিত আছে কলকাতাৰ পৰা প্ৰথম প্ৰকাশিত অসমীয়া আলোচনী কোনখন? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি জোনাকী। মনত ৰাখিব কলকাতাৰ পৰা প্ৰথম প্ৰকাশিত হোৱা অসমীয়া আলোচনীখন হৈছে জোনাকী। নেক্সট কুৱেশ্যনটিত আছে তলৰ কোনখন সত্ৰৰ নাম দ মুকুতাৰ থান? অৰ্থাৎ তলৰ কোনখন সত্ৰক দ মুকুতাৰ থান নামেও জনা যায়? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ মধুপুৰ সত্ৰ। মনত ৰাখিব মধুপুৰ সত্ৰক দ মুকুতাৰ থান নামেৰেও জনা যায়। নেক্সট কুৱেশ্যনটিত আছে সূত্ৰধৰৰ প্ৰতিষ্ঠাপক সম্পাদক কোন আছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি যোগেশ দাস। মনত ৰাখিব সূত্ৰধৰৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল যোগেশ দাস। নেক্সট কুৱেশ্যনটিত আছে নীৰৱ উপত্যকা ক'ত অৱস্থিত? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ কেৰেলাত। মনত ৰাখিব নীৰৱ উপত্যকা কেৰেলাত অৱস্থিত। নেক্সট কুৱেশ্যনটিত আছে আহোমসকলৰ শেষ ৰাজধানী ক'ত আছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি যোৰহাটত। মনত ৰাখিব আহোমসকলৰ শেষ ৰাজধানী আছিল যোৰহাটত। নেক্সট কুৱেশ্যনটিত আছে তলৰ কোনখন ব্ৰহ্মপুত্ৰৰ উত্তৰ বাহিনী নৈ? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি ভোগদৈ। মনত ৰাখিব ভোগদৈ নৈখন ব্ৰহ্মপুত্ৰ নৈৰ উত্তৰ বাহিনী নৈ। নেক্সট কুৱেশ্যনটিত আছে চকৰি ভেটি বুৰঞ্জীৰ লিখক কোন? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি নুমলী বৰগোহাঁই। মনত ৰাখিব চকৰি ভেটিৰ বুৰঞ্জীৰ লিখক হৈছে নুমলী বৰগোহাঁই। নেক্সট কুৱেশ্যনটিত আছে সংসদীয় চৰকাৰ প্ৰথম উদ্ভৱ হোৱা দেশখনৰ নাম কি? অৰ্থাৎ সংসদীয় চৰকাৰ প্ৰথম কোনখন দেশত উদ্ভৱ হৈছিল বা ব্যৱহাৰ কৰিছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি গ্ৰেট ব্ৰিটেইন। মনত ৰাখিব সংসদীয় চৰকাৰ প্ৰথম গ্ৰেট ব্ৰিটেইনত উদ্ভৱ হৈছিল। নেক্সট কুৱেশ্যনটিত আছে লোকসভা আৰু ৰাজ্যসভাৰ যুটীয়া বৈঠকৰ সভাপতিত্ব কোনে কৰে? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি লোকসভাৰ অধ্যক্ষই। মনত ৰাখিব লোকসভা আৰু ৰাজ্যসভাৰ যুটীয় বৈঠকত লোকসভাৰ অধ্যক্ষই সভাপতিত্ব কৰে। নেক্সট কুৱেশ্যনটিত আছে তলৰ ভাৰতৰ কোনখন ৰাজ্য আটাইতকৈ বেছি কফি উৎপাদন কৰে? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ কৰ্ণাটক। মনত ৰাখিব ভাৰতৰ আটাইতকৈ বেছি কফি কৰ্ণাটকত উৎপাদন হয়। নেক্সট কুৱেশ্যনটিত আছে দখনা কোন জনগোষ্ঠীৰ মহিলাই পৰিধান কৰা পোচাক? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ বড়োসকলৰ।
মনত ৰাখিব দখনা বড়োসকলৰ জনগোষ্ঠীৰ মহিলাসকলে পৰিধান কৰা পোছাক নেক্সট কোৱেশ্চনটিত আছে তলৰ কোনখন গ্ৰন্থ কালিদাসে ৰচনা কৰা নাছিল অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ বি মুদ্ৰাৰ ৰাক্ষক নেক্সট কোৱেশ্চনটিত আছে অসম চৰকাৰে অসম পৌৰ আইন গ্ৰহণ কিমান চনত কৰিছিল অসম চৰকাৰে অসম পৌৰ আইন গ্ৰহণ কিমান চনত কৰিছিল অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ এ 1956 চনত মনত ৰাখিব 1956 চনত অসম চৰকাৰে অসম পৌৰ আইন গ্ৰহণ কৰিছিল নেক্সট কোৱেশ্চনটিত আছে মৃচ্ছকটিকম গ্ৰন্থখনৰ লিখক কোন মৃচ্ছকটিকম গ্ৰন্থখনৰ লিখক কোন অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ বি শূদ্ৰক মনত ৰাখিব মৃচ্ছকটিকম গ্ৰন্থখনৰ লিখক হৈছে শূদ্ৰক নেক্সট কোৱেশ্চনটিত আছে অসম ৰাজ্যিক পৰিবহণ বিভাগটো কিমান চনত অসম ৰাজ্যিক পৰিবহণ নিগমলৈ ৰূপান্তৰ কৰা হৈছিল অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ বি 1970 চনত মনত ৰাখিব অসম ৰাজ্যিক পৰিবহণ বিভাগটো অসম ৰাজ্যিক পৰিবহণ নিগমলৈ 1970 চনত ৰূপান্তৰ কৰা হৈছিল নেক্সট কোৱেশ্চনটিত আছে বাংলাদেশৰ সংসদৰ নাম কি অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ সি জাতীয় সংসদ মনত ৰাখিব বাংলাদেশৰ সংসদৰ নাম হৈছে জাতীয় সংসদ নেক্সট কোৱেশ্চনটিত আছে ভাৰতৰ আটাইতকৈ ডাঙৰ চিৰিয়াখানাখনৰ নাম কি অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ সি কলকাতা প্ৰাণী উদ্যান মনত ৰাখিব ভাৰতৰ আটাইতকৈ ডাঙৰ চিৰিয়াখানাখন হৈছে কলকাতা প্ৰাণী উদ্যান নেক্সট কোৱেশ্চনটিত আছে নিম্নলিখিত কোনজন ৰজাই বৰফুকনক আহোম ৰাজ্যৰ প্ৰশাসন ব্যৱস্থা যোগ দিছিল অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ এ প্ৰতাপসিংহই নেক্সট কোৱেশ্চনটিত আছে নিম্নলিখিত কোনজন আহোম ৰজাই ছয়গাঁও চণ্ডিকা মন্দিৰ নিৰ্মাণ কৰিছিল নিম্নলিখিত কোনজন আহোম ৰজাই ছয়গাঁৱত চণ্ডিকা মন্দিৰ নিৰ্মাণ কৰিছিল অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ বি প্ৰতাপসিংহই মনত ৰাখিব প্ৰতাপসিংহই ছয়গাঁৱত চণ্ডিকা মন্দিৰ নিৰ্মাণ কৰিছিল